নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। এটা বিশেষ বাতৰি লৈ আহিছোঁ। আজিৰ পৰা কেইমাহমান পূৰ্বে আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে কেনেদৰে একাংশ হোষ্টেলত বসবাস কৰা ছাত্ৰই নিশা সুৰাৰ পাৰ্টি কৰি ওচৰৰ আৱাসীসকলক কেনেকৈ অতিষ্ঠ কৰি তুলিছিলে। তাৰ পাছত সেই ছাত্ৰাবাসটোৰ ছাত্ৰসকলক আৰক্ষীয়ে আটক কৰিব লগা হৈছিলে। সেই বাতৰি আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলোঁ। আৰু তেতিয়া এটা প্ৰশ্ন উত্থাপন হৈছিলে যে যোৰহাটত, বিশেষকৈ যোৰহাট নগৰত এনেধৰণৰ ছাত্ৰাবাসসমূহ বা ভাড়াঘৰসমূহত একাংশ যুৱক যুৱতীয়ে সুৰাৰ পাৰ্টিৰ বাবে ব্যৱহাৰ কৰি আহিছে আৰু ওৰে নিশা তেওঁলোকে তাত পাৰ্টি কৰে আৰু ইয়াকে লৈ সমীপৰ যিসমূহ আৱাসী আছে তেওঁলোক অতিকৈ অতিষ্ঠ হৈ আহিছিলে। আজি অনুৰূপ ঘটনা আমি দেখিবলৈ পাইছোঁ যোৰহাটৰ এটা অভিজাত অঞ্চল ক্লাব ৰোডৰ এটা এপাৰ্টমেণ্টত। আমি দেখুৱাইছোঁ যে সেই এপাৰ্টমেণ্টত কি ঘটিছিলে, যে ইয়াতে এটা ফ্লেটত এনেধৰণে LA ক্লাব ভিউ নাম দি এটা, আমি ইয়াক কি বুলি ক'ম, অৰ্থাৎ ক্লাব বুলি ক'ম নে বাৰ বুলি ক'ম নে হোমষ্টে বুলি ক'ম আমি নাজানো, কিন্তু ইয়াত কি হয় ইয়াৰ আৱাসীসকলে জনাব যে ইয়াত নিশা যুৱক যুৱতীৰ আড্ডা বহে, পাৰ্টি হয়, ডিজে পাৰ্টি হয়, ওৰে নিশা ইয়াতে সুৰাৰ বন্যা বয় আৰু তাকে লৈ ইয়াৰ যিসকল আৱাসী আছে তেওঁলোক অতিকৈ অতিষ্ঠ হোৱাৰ অন্তত কালি আৰক্ষীয়ে ইয়াত অভিযান চলোৱাৰ পিছত কেইবাগৰাকীকো যুৱকক ইতিমধ্যে আৰক্ষীয়ে আটক কৰি লৈ যায় আৰু ইয়াত সুৰা উদ্ধাৰ কৰিছে। ইয়াত যিসকল আৱাসী আছে আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে দৰাচলতে বাইদেউ কি হয় এইটো। আমিতো দেখিছোঁ ফ্লেট হয়, কোনোবাই ফ্লেটটো ভাড়া লৈ ইয়াত কি কৰিছে দৰাচলতে। আপোনালোকে কৈছে যে ইয়াত সুৰাৰ পাৰ্টি হয়, নিতৌ বহুত যুৱক যুৱতী আহে, ঘণ্টা হিচাপে ভাড়া ল'লে, অলপ ক'ব নেকি? একচুৱেলি এইটো আমাৰ ৰেচিডেঞ্চিয়েল এৰিয়া হয়, তো ঠিক আছে। ইয়াত যদি কিবা পাব্লিক বা কোনোবাই এনেকে কিবা কৰিব হয়, এইটো এটা চিকিউৰিটি পাৰ্মিশ্যন ল'ব লাগে। ৰেচিডেঞ্চিয়েল আমাৰ পাৰ্মিশ্যনটো ল'ব লাগে। থ্ৰু পাৰ্মিশ্যনটো একো লোৱা নাই আমাক পুলিচৰ কিবা এইবোৰ সুধিছে, একোৱে লোৱা নাই। তো উইদাউট ৰেচপেক্টিভ অফ ডেট ওৱান কেনট লাইক কোনো পাৰ্মিশ্যন এইটো দিবও নোৱাৰে, আমি বি পাৰ্মিট কৰা নাই। বাট ষ্টিল দে হেভ মানে নিজে খুলি লৈছে এইখন। তো সেইকাৰণে আমি অপ'জ কৰিছোঁ। ইটছ 2 মাহমান হ'ল অপ'জ কৰা। ফাৰ্ষ্ট টাইম আমি কৰাৰ পিছত SC ছাৰে মানে কৈছিলে, তেখেতে SP ছাৰে যে এইটো হেৰি কৰি দিব বুলি, এতিয়া কৰাবি হৈছিলে। বাট ষ্টিল কিবা নহয় কিবা থ্ৰুদি মানে সম্পূৰ্ণভাৱে এইটো চিল কৰা নাই হোৱা। তো কালি মানে যেতিয়া মানে ঘটনা বেছি হৈ গৈছে যে মানে য'তো ল'ৰা ছোৱালীবোৰ আহি কেনে, এইটো ৰেচিডেঞ্চিয়েল এৰিয়া হয়, চ' বেলেগ ল'ৰা ছোৱালী আমি কিয় মানে এলাউ কৰিম, হয় নাই? তাকো 18 ইয়াৰ্ছ বিল' 18 ইয়াৰ্ছো কেতিয়াবা আহে। তো এইবিলাক মানে ল'ৰা ছোৱালীবোৰ দিনত আহে নে ৰাতি আহে? ইন হোল টাইম, দিনত বি হয় ৰাতি বি আহে। তো ৰাতি এইটো আমি এতিয়া যোন বি হয় ইয়াত আমি ভদ্ৰলোক আছোঁ বুলিয়ে ক'ব পাৰোঁ, হয় নাই? তো আমি ইয়াতো নিজৰ ভৱিষ্যতৰ কাৰণে আছোঁ। আমি চবেই বেচৰকাৰকতো কোনো নাই, চবেই নিজৰ কামত ক্ৰিয়াকৰ্ম কৰি থাকে। তো সেই সম্পৰ্কে আমি চবেই যেতিয়া আমি কৰি থাকোঁ, তেতিয়া সেইবোৰ কামত যদি কোনোবা ইনভলভমেণ্ট কৰে ইয়াত, তো অবভিয়াছলি আমি অপ'জ কৰিমেই। আৰু ল'ৰা ছোৱালীবিলাক যেনেকুৱা আহে মানে ধৰি লওক কিছুমানে আহে ধৰি লওক অকণমান দেৰি কাৰণে ইয়াত থাকিব পাৰিম নেকি। তো সেইটোতো কি কথা, মানে অকণমান দেৰি কাৰণে টাইম স্পেণ্ড কৰাটো এইটো কোজি মুভমেণ্ট মানে শ্বেয়াৰ কৰিবৰ কাৰণে আহে। বিকজ তাত পোষ্টাৰ মাৰি দিছে অল এৰাউণ্ড দ্য লাইক যোৰহাট, মানে যে কোজি ষ্টে হ'ব পাৰে, ইউ কেন স্পেণ্ড টাইম, ইউ কেন ফিল হাউচ লাইফ, মানে পৰিৱেশ আপোনালোকে পাব পাৰে, ড্ৰিংকছ এণ্ড অল এভৰিথিং ইজ এলাউড হিয়াৰ। So why is allowing drinks and all, then smokings and all have been allowed here? So we are completely opposed on that. So we have stand forward that we will not allow this in our society. মই পুনৰ আপোনাৰ কাষলৈ যে যদিহে আধুনিকতা বুলি ক'লে এনেধৰণে যদি সুৰাৰ পাৰ্টি কৰাটো বুজা হয়, যে কোনো এখন নগৰৰ যে কিমান আগবাঢ়ি গৈছে, যে কিমান আধুনিক হৈছে, সেয়া যদি এনেধৰণৰ যুৱক যুৱতীসকলে, ছাত্ৰ ছাত্ৰীসকলে এনেদৰে সুৰাৰ আড্ডা পাতি বা ৰাজপথত গৈ মদৰ আড্ডা পাতি যদি পতাটোৱে যদি বুজায়, কিন্তু একাংশ বিষয়াই কিন্তু তেনেধৰণৰ এক ধাৰণাই পোষণ কৰি থকা আমি দেখিবলৈ পাওঁ। তেওঁলোকৰ মতে ধৰক যুৱক যুৱতীৰ ৰাইট টু প্ৰাইভেচি আজিকালি, যে সকলোৰে নিজৰ ব্যক্তি স্বাধীনতা আছে, গতিকে এনেদৰে মদ খাব পাৰে ৰুমৰ ভিতৰত, এনেধৰণে ফূৰ্তি কৰিব পাৰে, তেনে এটা ধাৰণা কিন্তু আমি দেখিবলৈ পাইছোঁ যে একাংশ চৰকাৰী বিষয়াৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাই আহিছোঁ। আৰু তাৰে সুবিধা লৈছে এনেধৰণৰ যুৱক যুৱতীসকলে। আপোনালোকৰ ইয়াত নিশা ডিজে পাৰ্টি হয় বুলিও কৈছে আপোনালোকে, যে সুৰাৰ বটল ওপৰৰ পৰা পেলাই। আমি ইয়াত দেখিবলৈ পাইছিলোঁ যে 4 মাহ পূৰ্বে এনেধৰণৰ ঘটনা মালুৱালি দেখিবলৈ পাইছিলোঁ, যে সুৰাৰ বটল পৰাৰ ফলতে গোটেই স্থানীয় লোকসকল ওলাই আহিছিলে। আৰু কি হয় আপোনালোকৰ ইয়াত? ইয়াত আপোনাৰ ধৰি লওক ৰাতি ৰাতি লাউড মিউজিক বাজে, ডেন্স পাৰ্টি হয়, কিবা কিবি হয়।
সেইবিলাক মাজে মাজে কমপ্লেইন কৰা দেখি অলপ কমিছিলে যদি ভিতৰত আপুনি এতিয়া এইটো আমি যদি থাকোঁ ইয়াত এইখিনিতে চিগাৰেট খাই পেলাই গোটেই ধোঁৱাময় কৰি থয়, এইফালে মদটো চলিয়ে থাকে, ৰাতিপুৱা তলত কেন বিয়াৰবিলাক পেলাই থাকে, আৰু কাপলছবিলাক যিমান দিনটোত মানে বেলেগ বেলেগ ধৰণে আহি থাকে গৈ থাকে, কোনো সীমা সংখ্যা নাই। এই আহিছে এই গৈছে, মানে 1 ঘণ্টা 2 ঘণ্টা টাইম স্পেণ্ড কৰা তেনেকুৱা ধৰণৰ ইয়াত মেনু আছে বুলি কোৱা শুনিছোঁ, নাজানো এইবিলাক ডিটেইলছত। ইয়াত মেনু আছে 1 ঘণ্টাত কিমান 2 ঘণ্টাত কিমান এনেকুৱা ধৰণৰ। এইটো কেনেকুৱা ধৰণৰ কি আছে? এইটো ৰেচিডেঞ্চিয়েল, একেলগে আমি এটা কাষৰ ঘৰতে ফেমিলি থাকে, সেই সন্মুখৰ ঘৰত ফেমিলি থাকে, খুব বেছি ডিষ্টেঞ্চো হ'ব 8 feet 9 feet, তেনেকুৱা অৱস্থাত এটা ছোৱালী আছে ল'ৰা আছে, চবৰে নিজৰ ফেমিলি আছে, তেনেকুৱা অৱস্থাত এনেকুৱা ধৰণৰ ইমান এটা সাধাৰণ বস্তু এটা খুলিবলৈ সাহস কেনেকৈ পাইছে প্ৰশাসনে? এনেকুৱা সাহস কেনেকৈ এই প্ৰশাসনে মানে প্ৰশাসনেতো পাৰ্মিশ্যন দিয়া নাই, এইটো কাটাং, কিন্তু সাহস কেনেকৈ কৰিব পাৰিছে এইটো ডাঙৰ কথা। সাহস এইকাৰণে কৰিব পাৰিছে যে যেতিয়া ইয়াৰ পূৰ্বে যোৰহাটৰ সাংবাদিকে এনে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলে যে মালোৱালীত এনেধৰণৰ এটা ঘটনা ঘটিছিলে যে ৰাজপথৰ সুৰামত্ত একাংশ যুৱক যুৱতীয়ে উশৃংখল পৰিৱেশ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছিলে স্থানীয় লোকসকলে। তাৰ পাছত কিন্তু আমি দেখিছিলো যে সেই ক্ষেত্ৰত কিন্তু একাংশ সাংবাদিকে হাৰাশাস্তিৰ সন্মুখীন হৈছিলে। আৰু কালি যেতিয়া আপোনালোকৰ ইয়াত পুলিচে ৰেইড কৰিছিলে ৰাতি, সাংবাদিকসকললৈ সেই খবৰটো গৈছিলে, কিন্তু কোনো সাংবাদিক হয়তো অহা নাছিলে। নহাৰ কাৰণটো এইটোৱে যাতে হাৰাশাস্তিৰ সন্মুখীন নহয়। কিন্তু যিসকল বিষয়া মাত্ৰ কেইটামান বছৰৰ বাবে যোৰহাটলৈ আহে, তেওঁলোকে নিজৰ কেৰিয়াৰ দেখুৱাবৰ বাবে বা তেওঁলোকে যোৰহাটখনক খুব নিকা বুলি যাতে যদিহে চৰকাৰৰ ওচৰত দেখুৱাই পেলাই ঢাকি ৰাখিব বিচাৰে, কিন্তু তাৰ অতি নেতিবাচক প্ৰভাৱ কিন্তু আমাৰ যোৰহাটৰ স্থানীয় বাসিন্দাসকলৰ ওপৰত পৰিব। হয়নে নহয় কওক আপোনাৰ? হয়। গতিকে এই ক্ষেত্ৰত যে অতি ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যোৰহাটবাসীয়ে সেয়াই বিচাৰে। ৰাইট টু প্ৰাইভেচি বা যুৱক যুৱতীসকলৰ সেয়া স্বাধীনতা আছে। এনেধৰণৰ কথাবোৰ যদি কৈ এনেধৰণৰ এক উশৃংখল ব্যৱস্থাক যদি এনেধৰণৰ উশৃংখল পৰিৱেশক যদি প্ৰশ্ৰয় দিয়া হয়, তেনেহলে কিন্তু যোৰহাটখনৰ শৈক্ষিক নগৰী বুলি কোৱা যোৰহাটখনৰ কিন্তু সমগ্ৰ পৰিৱেশেই বিনষ্ট হৈ পৰিব। বাইদেউ কি কয়, আপোনালোকে কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছিলে? ইয়াত যিখন মানে আমি নামটো কি ক'ম ধৰিব পৰা নাই, বাৰ বুলি ক'ম নে হোম ষ্টে বুলি ক'ম নে একো ধৰিব পৰা নাই। আপোনালোকে কৈছে নিশা পৰ্যন্ত পাৰ্টি হয়, লিখা আছে RNR ষ্টেজ বুলি, কিন্তু ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ আপোনালোকে ইনষ্টাগ্ৰাম গ'লে দেখিব ক্লাব ভিউ বুলি আছে তেওঁলোকৰ ছাইটটো। তাতে মানে বিভিন্ন অনৈতিক কাণ্ডকলাপ চলি আছে। আৰু আমি আটাইতকৈ দুখজনক কথা যে ষ্টুডেণ্ট আহে, ইউনিফৰ্ম পিন্ধি পেলাই ষ্টুডেণ্টো আহে দিনৰ ভাগত, সৰু বহুত কম বয়সীয়া, বোধহয় আণ্ডাৰ 18 হ'ব পাৰে, তেনেকুৱা ল'ৰা ছোৱালীকো দেখিছোঁ যি তেওঁলোক নামি গৈছে, হয়তো আমি পিছে উঠি আহিছোঁ, দেখিছোঁ গোটেই মদৰ গোন্ধ চিৰিটোত। তেনেকুৱা ধৰণৰ সেইবিলাক খুব দুখজনক কথা ন। ইমান সৰু ল'ৰা ছোৱালীবিলাকে যে এনেকুৱা ধৰণৰ কিছুমান মানে কি ক'ম স্বাধীনতা পাই পেলাই কোন দিশলৈ গতি কৰিব। এই সময়ত নিজকে গঢ় দিয়াৰ সময়ত যদি তেওঁলোকে এনেকুৱা ধৰণৰ যিবিলাক দুৰ্বলতা বুলিয়ে ক'ম, এইবিলাকৰ যদি ইমান সহজলভ্য হৈ যায় তেওঁলোকৰ কাৰণে, তেনেহ'লে আমাৰ সমাজখনৰ উঠি অহা প্ৰজন্ম কোন দিশে আগবাঢ়িছে। গতিকে এইখিনিতে আমাৰ সকলোৰে দায়বদ্ধতা আছে বুলি আমি ভাবোঁ, সেইকাৰণে আমি ওলাই আহিছোঁ। ধন্যবাদ জনাইছো। বাইদেউ কি ক'ব, ইয়াতে নিশা এনেকে সুৰাৰ পাৰ্টি প্ৰায়ে হয়? প্ৰায় হয়। আমি 3rd ফ্ল'ৰতে থাকোঁ, আমি দেখোঁ তেনেকৈ, আমাৰো ডিষ্টাৰ্ব হয়। আৰু মানে কেতিয়াবা বহুত ৰাতিলৈকে হুলস্থুল হয়, 2টা-3টা বজালৈকে হুলস্থুল হয়। কিমান ল'ৰা ছোৱালী থাকে? কিমান ল'ৰা ছোৱালী থাকে গম নাপাওঁ, আমি হুলস্থুলখিনি শুনো আৰু মানে ইয়াত হেৰিটো কৰোঁতেও তেওঁলোকে কাপলছ ফ্ৰেণ্ডলি বুলিয়ে কৰিছে, মানে এডভাৰটাইজটো সেই বস্তুটো কাপল ফ্ৰেণ্ডলি বুলি মানে লিখি দিছে মানে। বিশেষভাৱে সেই বস্তুটো এডভাৰটাইজ কৰা হৈছে সেইকাৰণে সেইটো। আৰু এই বস্তুটো এটা ডাঙৰ কথা, ৰেচিডেঞ্চিয়েল এৰিয়াৰ ভিতৰত কেনেকৈ তেওঁলোকে কৰিব পাৰিলে, ইমান সাহ কেনেকৈ পালে, কেনেকৈ পাৰ্মিশ্যন পালে, সেই কথাখিনি মানে আমি আচৰিত হৈছোঁ। মানে আজি 6 মাহ মানৰ পৰা চলি আছে, কিন্তু খবৰ পায়ো ধৰা প্ৰশাসনে বা প্ৰশাসনে তেনেকৈ একো ব্যৱস্থা ল'ব পৰা নাছিলে। কিন্তু কালি যিটো ব্যৱস্থা ল'লে আমি চব সুখী হৈছোঁ সেই ব্যৱস্থাটো লোৱাৰ কাৰণে, কাৰণ আমি হাৰাছমেণ্ট পাই আছিলোঁ। ধন্যবাদ জনাইছো। আৰু কিছুদিন পূৰ্বে যেতিয়া এই সন্দৰ্ভত আপোনালোকে অভিযোগ দাখিল কৰিছিলে, অভিযোগ দিছিলে, তেতিয়া আবকাৰী বিভাগৰ লোক অহা বুলি কৈছিলে, আৰু তেওঁলোকে তাত এখন নটিচ মাৰি থৈ গৈছিল বুলি কৈছে। অলপ ক'ব নেকি? মৰা নাই এইটো। একচুৱেলি আমি যেতিয়া কমপ্লেইনটো দিলোঁ, এটা গোটেইবিলাক গৈ পেলাই কমপ্লেইনটো দিয়াৰ পিছত আৰু আবকাৰী বিভাগৰে নে কি তাৰমানে পুলিচ আহিছে বুলি শুনিছিলোঁ। মই তেতিয়া নাছিলোঁ, মই অফিচত আছিলোঁ। তেনেকুৱা এটা শুনিছোঁ পুলিচ আহিছে। তাৰপিছত মই তেতিয়া আবকাৰী বিভাগক কণ্টেক্ট কৰোঁতে ক'লে যে আমাৰ মানুহে গৈছে। তাৰপিছত বোলে তাতে একো নাপালে মানে কি হয়, ইয়াতে তেতিয়া পাৰ্টি চলিয়ে আছিলে, কিন্তু কেনেকৈ কি ক'ত কেনেকৈ নাইকিয়া হৈ গ'ল গম নাপাওঁ।
হা আমাৰ তেতিয়া বাহিৰত মানে কিছুমান আছে আৰু কথা খবৰ খাতি কেনেবাকৈ পায় আৰু এনেকৈ পটককৈ গোটেইখিনি নাইকিয়া হৈ গ'ল নাইকিয়া হৈ যোৱাৰ পিছতে পাছদিনাখন দেখিলোঁ এই আপোনাৰ ক'লা যে লিখি আছে লিকাৰ ছাৰ ষ্ট্ৰিক্টলি প্ৰহিবিটেড ইনচাইড দ্য হাউচ এই বস্তুটো দেখিলোঁ এইটো ডাইলগটো কোনে লিখিলে তেওঁলোকে নিজেই মাৰিবলৈ ক'লে নে তেওঁলোকৰ এডভাইচেই নে নাজানো তাৰপিছত একো ডেভেলপমেণ্ট নাই সেইটো মই তেতিয়া সুধিলোঁ যে আপোনালোকে এইটো মাৰিলে কিন্তু ভিতৰততো এতিয়াও মদটো চলি আছে আমি বোলে ডাইৰেক্ট হাতেলতে পালেহে গম পাম মই বোলো হাতেলতে পাব কেনেকৈ খবৰ দিয়াৰ লগে লগে দেখোন নাইকিয়াই হয় বস্তু সেই কথাটো এইটো কিমান দিনৰ আগতে তেওঁলোকে আহিছিলে এইটো আমি 23 আগষ্টত দিছিলোঁ সেইদিনাখনেই আপোনাৰ 23 আগষ্টতে এইটো ৰেড হৈছিলে আপোনালোকে কাক দিছিলে অভিযোগটো আমি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কপি টু ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ কপি টু ছুপাৰিণ্টেণ্ডেণ্ট অফ এক্সাইজ অৰ্থাৎ আমি ক'ব পাৰোঁ যে আগষ্ট মাহতে এই ঘৰটোত যে এই ফ্লেটটোত যে এনেধৰণৰ এক্টিভিটিজ হৈ থাকে বা এনেধৰণৰ কাৰ্যকলাপ যে হৈ থাকে সেই বিষয়ে যোৰহাট জিলা প্ৰশাসনক অৱগত কৰা হৈছিলে যোৰহাট জিলা প্ৰশাসনে জানিছিলে আৰু এক্সাইজ আবকাৰী বিভাগৰ লোক আহি আমি দেখুৱাইছোঁ এই যিখন জাননী ফলক ইয়াত মাৰি থোৱা আছে কনজাম্পশ্যন অফ এলকহল ইজ ষ্ট্ৰিক্টলি প্ৰহিবিটেড ইন আৱাৰ প্ৰিমাইচেছ অৰ্থাৎ ইয়াৰ ভিতৰত মাদক দ্ৰব্য সেৱন কৰাটো তেওঁলোকে নিষিদ্ধ কৰি এইখন জাননী ইয়াতে লগাইছিলে আৰু এইখন কোনে লগাইছে ইয়াৰ ফ্লেটৰ আৱাসীসকলে নাজানো বুলি কৈছে কিন্তু আগষ্ট মাহতে এই বিষয়ে যে প্ৰশাসন আৰক্ষী সকলো অৱগত হৈছিলে সেয়া নিশ্চিত আৰু এতিয়া অক্টোবৰৰ 6 তাৰিখ আজি আৰু কালি 5 অক্টোবৰৰ নিশা এই ফ্লেটটোত অভিযান চলাই আৰক্ষীয়ে কেইবাগৰাকী যুৱকক আটক কৰিছে আৰু লগতে সুৰাও জব্দ কৰিছে নেকি বাৰু আমি শুনিব পাৰিছোঁ সুৰা জব্দ কৰিছে কালি ইমানেই হুলস্থুল হ'ল কালি হুলস্থুল হৈ গ'লে তাৰ ফলত আমি যেতিয়া একশ্যন কোনো নহ'লে তেতিয়া এক্সট্ৰাকৈ আকৌ তেখেতলোকক হেৰি কৰা হ'ল কালি যিমানখিনি মানুহ আছিলে কিন্তু ফোন কৰাৰ পিছত অলপ দেৰি পিছতে অলপখিনি নাইকিয়া হ'ল তাৰপিছত SP ছাৰে নিজে ইনিচিয়েটিভ লৈ SP ছাৰে একচুৱেলি ইয়াত একশ্যন হোৱা নাই তেনেকুৱা কিবা বুলি ছাৰে গমো নাপায় নিজে ইনিচিয়েটিভ লৈ পেলাই এডিশ্যনেল SP পঠোৱাৰ পিছত তেতিয়া ইয়াত সুৰা মানে কি কাৰ্টুন লৈ যোৱা দেখিছোঁ সুৰাই আছে চাগে তাতে লৈ গৈছে আবকাৰী বিভাগৰ মানুহ হয়তো আহিছিলে আৰু কালি যিটো ভিডিঅ' আপোনালোকৰ ওচৰত আছে অলপ যদি দেখুৱাই দিয়া আমাৰ সুবিধা হ'ব আৰু আমি আৰু লোক আছে আৱাসী আছে বাইদেউ কি ক'ব বিচাৰে যে ইয়াত কেনেধৰণৰ অসুবিধা হৈছিলে আপোনালোকৰ কি হয় অসুবিধা মানে মইতো যেতিয়া ওপৰৰ পৰা তললৈ নামি আহোঁ প্ৰায়ে দুপৰীয়া সময়ত যেনেকৈ মানে পেয়াৰ হিচাপে দেখোঁ কিন্তু মানে অচিনাকি এইবিলাক চব আমাৰ কাৰণে আৰু সৰু সৰু ল'ৰা ছোৱালী দেখোঁ আৰু এইটো কথাটোতো বহুত দিনৰ পৰা শুনিয়ে আছোঁ আৰু আমি কমপ্লেইনো দিছোঁ ইমান দিনে একশ্যন হোৱা নাই কালি যিটো একশ্যন হ'ল ভাল পাইছোঁ আপোনালোকে সন্তুষ্টি প্ৰকাশ কৰিছে ভাল পাইছোঁ ধন্যবাদ জনাইছোঁ আৰু যদি আমি দেখুৱাব পাৰোঁ দাদা কালি যিটো ভিডিঅ' আমি দেখুৱাব বিচাৰিছোঁ যে কালি এনেধৰণেই অভিযান চলিছিলে যদি সম্ভৱ হয় আমি দেখুৱাব বিচাৰিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে এনেধৰণেই কালি অভিযান চলিছিলে এই ফ্লেটটোৰ ভিতৰত আৰু কেইবাগৰাকীও যুৱকক এনেধৰণে ইয়াৰ পৰা আটক কৰি লৈ যোৱা হৈছিলে আমি দেখুৱাইছোঁ যে উচ্চপদস্থ আৰক্ষী বিষয়াৰ নেতৃত্বত এই অভিযান ইয়াতে চলিছিলে আৰু ফ্লেটৰ আৱাসীসকলে আজি সন্তুষ্টি প্ৰকাশ কৰিছে আৰক্ষীয়ে কালি যি ভূমিকা গ্ৰহণ কৰিলে কিন্তু ইয়াৰ পূৰ্বতে মই পুনৰবাৰ কৈছোঁ যে যোৱা আগষ্ট মাহতে এই বিষয়ে অৱগত কৰা হৈছিলে আবকাৰী বিভাগৰ লোকো আহিছিলে ইয়ালৈ প্ৰশাসন ঠিক সেইদৰে আৰক্ষী সকলো অৱগত হৈ আছিলে কিন্তু স্থানীয় থানা আৰু যি আৰক্ষী চকী আছে তেওঁলোকৰ একাংশ বিষয়াৰ দুৰ্বলতাৰ ফলতেই এনেধৰণৰ যি কাৰ্যকলাপ ইয়াতে হৈ আছিলে বুলি আমি দেখিবলৈ পাইছোঁ বা সকলোৱে মত ব্যক্ত কৰিছে কিয়নো এই সন্দৰ্ভত অৱগত কৰা হৈছিলে আমি জনাব বিচাৰিছোঁ আৰু এনেধৰণে অভিযান চলিছিলে কালি নিশা আৰু দাদা আপোনালোকে কৈছিলে স্থানীয় যি আৰক্ষী চকী আছে তেওঁলোকক আপোনালোকে অৱগতও কৰিছিলে তেওঁলোকক কালি তাৰমানে ইয়াত এজনে অৱগত কৰিছিলে হয়তো হৈছে গৈ আছো বুলি ক'লে কিন্তু তেখেতলোকে আগতে তেওঁলোকৰ গাড়ীখন আহিলে অহাৰ পিছত কিন্তু কি হ'ল নাজানো একো নহ'লে তাৰপিছতে আমি উপায় নাপাই SP ছাৰলৈ ফোন কৰিব লগা হয় সেইটো তাৰপিছত কিন্তু লগে লগে আহিছে অহাৰ পিছত যি থাকিলে আৰু তেনেকৈ ধৰিলে যি গ'ল আৰু সেইটো কথা আৰু কোনে লৈছিলে গম পায় নেকি যে ইয়াৰ অ'নাৰ কোন হয় যি এইটো খুলিছিলে অ'নাৰ মানে এতিয়া দুজন অ'নাৰ আছে পাৰ্টনাৰশ্বিপত নাম চাম কাকো নাজানো গতিকে এই বিষয়ে হেৰিও নহয় আৰু এই ঘৰটোৰ যোন অ'নাৰ আছিলে আগতে এতিয়া তেওঁ অ'নাৰ হৈ আছে নে তাকো নাজানো কিন্তু এতিয়া মই জনামতে তেখেত এতিয়াও অ'নাৰ হৈ আছে কিবা এগ্ৰিমেণ্টো পাইছে সেইখিনি আপুনি গম পাই যাব কোন তেনেকৈ কি কথা এনেধৰণৰ খুলিবৰ বাবে মিউনিচিপালিটিৰ পৰা
আপোনালোকৰ এই অঞ্চলটো নিশ্চয় যোৰহাট পৌৰসভাৰ অন্তৰ্গত অঞ্চল হয়, যোৰহাট ডেভেলপমেণ্ট অথৰিটিৰ অন্তৰ্গত। গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰু এতিয়া গাঁওবোৰে কিবা এখন পাৰ্মিশ্যন দিছে বুলি কৈছে। গাঁওবোৰেতো ইমানবোৰ বস্তু নাচায়, য'তে ত'তে কিবা এটা দিব লাগে, এখন ট্ৰেড লাইচেঞ্চ কিবা এখন দি থৈছে গাঁওবুঢ়াৰ পাৰ্মিশ্যন, বছ ইমানেই। আৰু যদিহে ইয়াতে এনেধৰণৰ লিকাৰ বা তেনেধৰণৰ মাদক দ্ৰব্য বা সুৰাৰ তেওঁলোকে যি কৈছে তাৰ কাৰণে নিশ্চয় জনাব লাগিব, প্ৰশাসন বা আৰক্ষীক নিশ্চয় জনাব লাগিব। এইটোতো কেনেকে, এইটো পাৰ্মিশ্যন নোহোৱাকে সুৰা ব্যৱহাৰ কৰিব পাৰে নেকি ক'ৰবাত? তাতে ৰেচিডেঞ্চিয়েল, ইয়াতো পাৰ্মিশ্যন দিয়াৰ কথা নাহেই, এইটো পাৰ্মিশ্যন নোহোৱাকে কেনেকে কৰিব? মই পুনৰ এবাৰ দেখুৱাব বিচাৰিছো যে এই ছাত্ৰাবাস নহয়, যিটো আৱাসিক এটা এপাৰ্টমেণ্ট যোৰহাটৰ এটা অভিজাত অঞ্চল, আৰু তাতে আমি দেখুৱাইছো, আমি চৌপাশটো এবাৰ দেখুৱাব বিচাৰিছো। এইটো এটা 3rd ফ্ল'ৰৰ দৃশ্য হয়। ইয়াতে কেইটা ফ্লেট আছে আমি দেখুৱাইছো, তাৰে এটা ফ্লেটত এনেধৰণে এই দুঃসাহস কৰিছিলে, যি এই কাৰ্যকলাপ ইয়াত কৰিছিলে কপুল ফ্ৰেণ্ডলি বুলি। ইয়াতে তেওঁলোকে এডভাৰটাইজ কৰিছিলে, তেওঁলোকে বিভিন্ন মাধ্যমৰ জৰিয়তে, আৰু বিভিন্ন যুৱক যুৱতী ইয়ালৈ 24 ঘণ্টা আগমন ঘটে বুলি ইয়াৰ আৱাসীসকলে আমাক জানিবলৈ দিছে। কি ক'ব, কেনেকুৱা ধৰণৰ অসুবিধা হৈছিলে, আপোনালোকৰ সন্মুখীন হৈছিলে? প্ৰথম কথা হ'ল এতিয়াতো আৱাসিক অঞ্চল, ইয়াত এনেধৰণৰ প্ৰথমে বাৰ বা এনেধৰণৰ মানে খোলাৰ অনুমতি কেনেকৈ পালে, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু দেখা পাওঁ আমি বিভিন্ন ধৰণৰ ইয়াত ল'ৰা ছোৱালীয়ে সঘন অহা যোৱা হয়, তেতিয়া সুধোঁ আমি ক'লৈ আহিছে, মানে এইটো যিটো 3rd ফ্ল'ৰলৈ আহিছে, মানে বিভিন্ন ধৰণৰ মানে কিছুমান কলেজীয়া ড্ৰেছতো ল'ৰা ছোৱালী আহে ইয়ালৈ। গতিকে আমাৰ এটা পৰিয়াল আছে, আমাৰ পৰিয়াল এটা সুস্থ পৰিৱেশ লাগে। এটা পৰিৱেশ বিনষ্ট যিটো হৈছে, আমি স্বাভাৱিকতে সকলো আমি মানে কি বুলি কওঁ, আমি খুবেই মানে কালি যিটো হেৰি কৰিলে, অভিযান চলালে, আমি সন্তুষ্ট প্ৰকাশ কৰিছোঁ, যাতে ভৱিষ্যতে এনেধৰণৰ আৰু অনুমতি নিদিয়ে, সেইটো মই মুখলকৈ কৈছোঁ। ধন্যবাদ জনাইছো। বাইদেউ কি ক'ব, আপোনালোকে নিশ্চয় অতিকৈ অতিষ্ঠ হৈ আছিলে, ইয়াত যিখিনি কাৰ্যকলাপ চলি থাকে সেইবোৰ দেখি শুনি অতিকৈ অতিষ্ঠ হৈ আছিলে চাগে? হৈ আছিলোঁ। আমাৰ ৰাতি টোপনি সৰি গৈছিলে, আমি কেইবাদিনো টেনশ্যনত মানে শুব পৰা নাছিলোঁ, মানে এনেকৈ ধৰণে কিয় হ'বলৈ পালে, ইয়াত কেনেকৈ ধৰণে ইয়াত খুলিবলৈ মানে সুবিধাটো পাইছে, মানে RNR কিবা এতিয়াতো দেখিছোঁ মানে LA ক্লাব ভিউ। LA ক্লাব ভিউ মানে কি, ক্লাবত কি হয় সেইবোৰ নাজানো, ভিতৰত কি হয় নাজানো, কিন্তু এনেকৈ দেখিছোঁ সৰু সৰু ল'ৰা ছোৱালী, মতলব এই কলেজৰ ল'ৰা ছোৱালী ইউনিফৰ্মত আহে, তাৰপাছত ৰাতি 1-2টালৈকে ইয়াতে থাকে, 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে আহে, তেনেকুৱা তাৰমানে। সেইবিলাক আমি দেখি আছোঁ, আমাৰ অশান্তি লাগি আছে। আমি ভাবিছোঁ যে ৰেচিডেঞ্চিয়েল এৰিয়াত মানে আমি চব ফেমিলি আছে, ইয়াত ল'ৰা ছোৱালী আছে, কেনেকৈ মানে পাৰ্মিশ্যনটো ক'ৰ পৰা পালে, কেনেকৈ খুলিছে, সেইটো আমাৰ প্ৰশ্ন আছিলে। কালি যিটো মানে পুলিচ প্ৰশাসন আহি পেলাই ইয়াত ৰেড কৰিলে, আমি বহুত মানে সুখী হৈছোঁ, সেইটো কাৰণে মানে ভাল লাগিছে। আৰু এতিয়া আমাৰ অলপ বহুত ৰিলেক্স মুড এতিয়া। মানে কিমান দূৰ এইটো হেৰি হয় ক'ব নোৱাৰোঁ। তেওঁলোকে আমাক কথা দিলে যে আমি আইনৰ মতে যিটো প্ৰক্ৰিয়া, মানে সেইটো মতে আমি চব কৰিম, ব্যৱস্থাটো কৰিম, সেইকাৰণে সেয়াই আৰু। ধন্যবাদ জনাইছো। আৰু যিহেতু সমগ্ৰ অসমৰ ভিতৰতে যোৰহাটৰ এক সুকীয়া নাম আছে, যোৰহাটৰ পৰিচয় হৈছে শৈক্ষিক নগৰী, বহু উচ্চ শিক্ষানুষ্ঠান যোৰহাটত আছে, আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু ছাত্ৰ ছাত্ৰী অধ্যয়নৰ বাবে, উচ্চ শিক্ষাৰ বাবে যোৰহাটলৈ আহে। গতিকে যোৰহাটবাসীয়ে বিচাৰে যে যোৰহাটৰ সেই যিটো পৰিচয়, সেয়া শৈক্ষিক নগৰী হৈ থকাটোৱে বিচাৰে। আধুনিকতাৰ নামত এনেধৰণৰ যিসমূহ কাৰ্যকলাপ, সুৰাৰ পাৰ্টি কৰা, ৰাজপথত আধুনিকতাৰ নামত যুৱক যুৱতীয়ে সুৰাপান কৰি, চিগাৰেট খাই এনেধৰণে ৰাজপথত গৈ আড্ডা মৰা, সেই আধুনিকতাসমূহ কিন্তু যোৰহাটৰ স্থানীয় লোকসকলে নিবিচাৰে। আমিও বিচাৰোঁ যে আধুনিকতাৰ নামত যোৰহাটক এনে পৰিচয় আমাক নেলাগে। যোৰহাটখনৰ যি পৰিচয় যে শৈক্ষিক নগৰী, আমি সকলোৱে সেইটোৱে বিচাৰোঁ। ধন্যবাদ।